হাই এভৰিৱান, কি খবৰ? সকলোৰে ভালনে বাৰু? আছোঁ আৰু দিনটোৰ ব্যস্ততাৰ অন্তত পাকঘৰলৈ আহিছোঁ। ভাবিলোঁ অকণমান আজিও আপোনালোকৰ ওচৰলৈ যাওঁ। নিজৰ জীৱনৰ যুদ্ধ চলাই থাকোঁতে ভাৰত পাকিস্তানৰ যি যুদ্ধ চলিছে সেয়া পাহৰিয়ে গৈছিলোঁ। আমি ভাৰতীয় সৈন্যক চেলুট দিছোঁ, কাৰণ তেওঁলোকৰ যি ক্ষিপ্ৰ প্ৰচেষ্টাৰে পাকিস্তানী সৈন্যক পৰাভূত কৰিবলৈ সক্ষম হৈছে, সঁচাই আমি গৌৰৱান্বিত। আমি আচলতে বিচৰা নাই, আমি শান্তি বিচাৰোঁ। কাষৰ ৰাষ্ট্ৰবিলাকৰ লগত আমি সদায় সমিল মিলে থকাটোৱে বিচাৰোঁ, কিন্তু সময়ে কাকো ক্ষমা নকৰে, নহয় জানো বাৰু? এয়া তাৰেই প্ৰতিফলন। ভালে থাকক সকলো, যুদ্ধ আহি আছে, সুস্থ স্বাস্থ্যৰে থাকক, সকলোকে সুমতি দিয়ক। আৰু এয়া আজি মই ৰাতিৰ সাজৰ কাৰণে কি আনিছোঁ চাওক, জিকা। আমি জাজি অঞ্চলৰ শিৱসাগৰৰ এখন সৰু মহানগৰী, সৰু মানে ঠাইত থাকোঁ। বৰ ধুনীয়া ধুনীয়া পাচলি ওলাইছে। আমি নিজৰ এখন বজাৰ আছেতো আছেই, লগতে আমি প্ৰায় এখন ডেইলি বজাৰ আছে পুৰুষৰ। জিকা আনিছোঁ, আজি জিকাৰ আঞ্জা খাম। মানুহজনে কৈছে জিকা আৰু অকণমান মাছ আনি দিছে, আৰু মাছৰ সৈতে জোল বনাম। মোৰ বৰ প্ৰিয়, মই মাছ নহ'লেও খাব পাৰোঁ, মোৰ একো নাই। মই আচলতে নিৰামিষভোজী, মই প্ৰায় নাখাওঁৱেই মাছ, মাংস, কণী। গাখীৰ অকণ পালে খাওঁ আৰু। কালিলৈ আকৌ দেউতাৰ মৃত্যুবাৰ, গতিকে দেউতাৰ মৃত্যুবাৰতো আমি নিৰামিষ খাওঁ। ভাবিলোঁ সেয়েহে আজি অকণমান মাছ আনো। সৰু ল'ৰাটোৰো BA ফাইনেল পৰীক্ষা চলি আছে, তাকো অকণমান মাছৰ আঞ্জা খুৱাওঁ। সেয়েহে ভাবিলোঁ আপোনালোকৰ ওচৰলৈ আহিলোঁ, মত বিনিময় কৰিলোঁ। ভালে থাকক সকলো, ভালে থকাটোৱে বিচাৰোঁ। এখন সুন্দৰ পৃথিৱী আমিয়ে সুন্দৰ কৰিব লাগিব, নহয় জানো বাৰু? ঠিক আছে, সকলোকে গুড নাইট জনালোঁ।